এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এতিয়া মই আছোঁ মাহঁতৰ ঘৰত, মানে ঘৰৰ পৰা আহিলোঁ ইয়ালৈ, দেখুওৱা নহ'ল আপোনালোকক। আজি এটা নতুন ঠাইত আমি যাবলৈ গৈ আছোঁ। মই গৈ আছোঁ মৰিগাঁও মনোহা মামাহঁতৰ ঘৰলৈ। আগৰ বিয়া ভিডিঅ' দেখিছে আমি যোৱা, কিন্তু আজি আমি যাম স্কুটিতে, দুজন আৰু বেটাও যাব। বাবা ইয়াতে থাকিব, এইটো কাৰণে আমি ইয়াত সোমাবলগীয়া হ'ল আৰু এতিয়া আমি যাওঁ। সকলোবোৰ দেখুৱাই কৰি গৈ থাকিম। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া চিধা আহি আমি জামুগুৰি চাৰিআলিত উঠিছোঁ। নগাঁৱৰ পৰা চিধা চিধি যোনটো ৰাস্তা মৰিগাঁৱলৈ যায়, আমি সেইফালে দিয়ে গৈ আছোঁ বৰ্তমান। আৰু অলপমান দেৰিয়ে হ'ল আজি ঘৰৰ পৰা ওলোৱা। এনেই হ'লেতো সোনকালে ওলাম বুলি ভাবিছিলোঁ, গতিকে চুৱেটাৰ পিন্ধি অহা নাই আৰু। আমি এতিয়া গৈ আছোঁ। আহি আমি এতিয়া পাইছোঁহি ভালুকমাৰী তিনিআলিয়ে হয় এইটো। ইয়াতে সাপ্তাহিক বজাৰ বহিছে আজি। আমি এতিয়া ভালুকমাৰী পাৰ হৈছোঁ। চন্দ্ৰপুৰ, নাৰেংগী, মৰিগাঁৱলৈ কিমান কিলোমিটাৰ পোষ্টাৰ দেখুৱাই আছে। আমি এতিয়া বাৰপুজীয়া পাইছোঁহি। বাৰপুজীয়াত এটা তেল ডিপু পালোঁ, তাতে আমি অকণমান তেল ভৰাই লওঁ। তেল ঘৰৰ পৰা আহোঁতে ভৰোৱা নাছিলোঁ। বেছি দিন হোৱা নাই তেল ডিপুটো বনোৱা, ইমান ধুনীয়া চাফা হৈ আছে চাওকচোন। আজি ৰাস্তাত মানুহো নাই, একেবাৰে কম। আমাৰ এতিয়া তেল ভৰোৱা হৈ গ'ল। আমি এতিয়া ইয়াৰ পৰা ওলাম। এতিয়া বাওঁ চাইডে গৈ আছোঁ আৰু মই যে কৈছিলোঁ বেটা শুই যাব বুলি, টোপনি আছে লাহে লাহে। বহুত অসুবিধা হয় ভিডিঅ' বনাবলৈ শুই যায় কাৰণে। অলপ আগত এখন দলং আছে আৰু দলংখন পাৰ হ'লে আমি পাম জালুগুটি। আমি জালুগুটি পালোহি। জালুগুটি এখন স্কুল হয় আৰু এইটো জালুগুটি চাৰিআলিয়ে হয়। অথনি যে কৈছিলোঁ বেটা টোপনিয়াই থাকে বুলি, চাওক। য'তে যাওঁ আজিকালি কি হয়, স্কুটিখনত উঠিলেই সি শুই যায় আৰু তাৰ কাৰণে মোৰ ভিডিঅ' বনাবলৈ একদম অসুবিধা হয়। কিমানখিনি পাৰোঁ দেখুৱাম আৰু। এইফালে পকাৰে বনোৱা এইবিলাক ফ্ৰেম, দৰ্জা, খিৰিকী। চন্দ্ৰপুৰ, নাৰেংগী, পবিতৰা কিমান কিলোমিটাৰ আকৌ এখন আছে হোৰ্ডিংছ। এতিয়া আমি গৈ পালোহি মৰিগাঁও। এইখন হৈছে মৰিগাঁও কলেজ। আমাৰ যেনেকৈ নগাঁও কলেজ আছে নগাঁও ডিষ্ট্ৰিক্টৰ, এইখন মৰিগাঁও জিলাৰ মৰিগাঁও কলেজ হয়। বহুত ডাঙৰ কলেজখনো, আগতেতো আমি আহিলে দেখোৱেই। ল'ৰা ছোৱালীও বহুত আছে। এতিয়া আমি একদম চিধা চিধি গৈ আছোঁ। মানে সহজ আৰু যাবলৈ, চিধা চিধি গৈ থাকিলে হয়। আৰু মোৰ বাওঁ চাইডে হৈছে জিলা পুথিভঁৰাল, মানে মৰিগাঁও যিটো পুথিভঁৰাল হয় সেইটোৱে মই দেখুৱাইছোঁ আপোনালোকক। শিৱ মন্দিৰ। এইটো হৈছে মৰিগাঁও SBI বেংক। আমি মৰিগাঁও ষ্টেণ্ড পাইছোঁহি আৰু মৰিগাঁও মেইন টাউনৰ মাজভাগ। আৰু টাউন পোৱাৰ লগে লগে মই এতিয়া হেলমেটটো লগাই লৈছোঁ। ট্ৰেফিক পইণ্ট দেখিছে নহয়, নহ'লে আকৌ ফাইন ভৰাই দিব। গতিকে আমি এতিয়া গৈ আছোঁ। এফালে বেটাই টোপনিয়াই আছে। ভালকৈ দেখুৱাব পৰা নাই, কিন্তু যিমানখিনি পাৰোঁ মই দেখুৱাই আছোঁ আৰু। বেটা শুই গ'লে বহুত অসুবিধা হয়, তাক ধৰিও থাকিব লাগে, এফালে মই কেমেৰাও কৰিব লাগে। আৰু আহিছোঁ যেতিয়া ভিডিঅ'টোনো কেনেকৈ নবনাওঁ, গতিকে মই ভিডিঅ'টো বাৰু কৰি আহিছোঁ যিমানখিনি পাৰোঁ। আহি এতিয়া মৰিগাঁৱতে থকা এখন হোটেলত নামিছোঁ। কিবা কেইটামান লওঁ ইয়াৰ পৰা, আৰু বেটাও ভোক লাগিব পাৰে। আহোঁতে ইমান ভালকৈ একো নাখালেই সি, গতিকে তালৈ মিঠাই এটা লৈছোঁ। বেটা আজিকালি ডাঙৰ হ'ল, চাওক ক'ত বহি আছে অকলে অকলে। আৰু এফালে বেটাক খুৱাই আছোঁ আৰু মই বহি আছোঁ আৰু। বেটা খাই হ'লে আমি ওলাই দিম। আমি এতিয়া টাউনৰ পৰা ওলালোঁ। ইয়াৰ পৰাও আমি একদম চিধা চিধি যাব লাগিব, কিন্তু অলপ আগত গৈহে এটা টাৰ্ণিং ল'ম, যিটো আমি অলপমান গ'লে মামাহঁতৰ ঘৰে পাম। চব পানী।
বেটাই পানী চাই খুব ভাল পায়, একে সি মানে কিবা হৈ আছে আৰু পানীখিনি দেখি লৈ। এতিয়া ইমান পানী দেখা পোৱা নাই আপোনালোকে, কিন্তু যেতিয়া বাৰিষা হয় মানে পানী বাঢ়ে একদম এই পোষ্টকেইটাৰ ওচৰলৈকে পানী হৈ যায়। আগতে আমি আহোঁ মামাহঁতৰ ঘৰলৈ, তেতিয়া প্ৰায় দেখা পাওঁ। আৰু এতিয়া এফালে পাহাৰ দেখা পাই গৈ থাকিব, মানে বহুত পাহাৰ আছে এফালে, পাহাৰীয়া ৰাস্তা। কিন্তু ৰাস্তা ঘাটবিলাক সকলোফালে ধুনীয়া হ'ল আৰু পাহাৰৰ মাজে মাজে আমি এতিয়া গৈ থাকিম। আৰু আমি এতিয়া আহি অকণমান ৰৈছোঁ এইখিনিতে। বেটাই পেচাব কৰে বোলে, সিফালে হাঁহি দি দিয়া বেটা। শুইয়ে গৈছিলে, আকৌ মৰিগাঁৱত নামোতে অকণমান উঠিলে বাৰু, এতিয়া খোৱা নাই। অলপমান ৰেষ্ট ল'লোঁ, আৰু ৰেষ্ট লোৱাৰ পাছত এতিয়া আমি আকৌ যাবলৈ ওলাইছোঁ। এয়া বেটা বাৰু টোপনিয়াই আছে, আকৌ অকণমান উঠিছিলে এনে, এতিয়া আকৌ শুবই চাগে, তাৰ শুৱাই কাম। আমি এতিয়া আহি এয়া ভকতগাঁও তিনিআলি বুলি কয়, আমি সেইখিনি পাইছোঁহি। আৰু মৰিগাঁৱৰ পৰা একদম চিধা আহি থাকিলে পায়, কিন্তু আমি এতিয়া ভকতগাঁও বুলি এয়া পাইছোঁহিয়ে, ভকতগাঁও তিনিআলি। আমি ইয়াৰ পৰা এতিয়া মৰিগাঁও ফালৰ পৰা আহোঁতে সোঁ চাইডে টাৰ্ণিং ল'ব লাগিব, একেবাৰে সহজ হয়। কিন্তু যিসকল নতুন তেওঁলোকে বাৰু চিনি নাপাব ভালকৈ। আমি এতিয়া এয়া ভকতগাঁও তিনিআলি পাইছোঁহি। আহি পেলাই আমি এতিয়া দোকান এখনত সোমালোঁ, কিবা দুটামান ল'বলৈ ৰখিছিলোঁ, এইটো কাৰণে ৰখিলোঁ। আৰু বেটাও আমনি পাইছে বহি, গতিকে নামি দিলোঁ। আমি এতিয়া ইয়াত দেখুওৱা বাওঁ চাইডেদি আহিছিলোঁ, আৰু সোঁ চাইডে গ'লে আমি ডাইৰেক্ট জাগিৰোড টাউনত উঠিমগৈ। এফালেদি আমি এতিয়া যাম, এইটো ৰাস্তা যিটো দেখুৱাইছোঁ, ভকতগাঁৱৰ পৰা সোমাই গৈ আমি ইফালে একদম চিধা গৈ ডাইৰেক্ট মামাহঁতৰ ঘৰত সোমোৱা টাৰ্ণিংটো ল'লেই হৈ যাব। আমি এতিয়া দলঙৰ ওপৰে আহি আছোঁ, আৰু মই দেখুৱাম বাৰু। একেবাৰে আগত মাছ বেচে বেপাৰীয়ে, আজিও আছে নেকি, এয়া আছে। দলঙৰ পৰা মানে এই তলৰ পৰা মাছ মাৰি পেলাই দলঙৰ ওচৰতে বহি থাকে আৰু বেপাৰীবিলাক। আমি এতিয়া আহি আছোঁ। এইফালে চব ইয়াত খেতি আকৌ কৰিলে, দুটা ছিজনৰ খেতি কৰে। ফাইনেলি আমি এতিয়া মামাহঁতৰ ঘৰ পাইছোঁহি প্ৰায়। আগত এখন আমি দোকান পাম, আৰু দোকানখনৰ পৰা এইখন দোকান পালোহিয়ে। এতিয়া আমি বাওঁ চাইডে সোমাই গ'লে মামাহঁতৰ ঘৰটো পাই যাম প্ৰথমতে, চিধা গ'লে আমি পবিতৰা পাম। আৰু আমি এতিয়া ঘৰত সোমাইহে ভিডিঅ' কৰিম আকৌ। আমি আহি পালোহি, আৰু এয়া কাকাৰ গৰু আনি আছে, সাংবাদিকহে হ'লি। আমি আহি পালোহি, আৰু আহি পোৱাৰ পিছত ভিডিঅ' কৰা নহ'ল। চাহ তাহ খালোঁ, দুপৰীয়া ভাতো খালোঁ। এতিয়া অকণমান আবেলি হ'বই হৈছে, এয়া ৰ'দো গ'ল। আমি অকণমান পথাৰৰ ফালে ওলাই আহিছোঁ। এইটো ৰাস্তাইদি চিধা আহি থাকিলে পাব, এইফালে মেইন ৰাস্তা আছে, সোমাই এইফালে এয়া পথাৰৰ ৰাস্তা। আমি এতিয়া এফালে গৈ আছোঁ। এয়া হ'ল আমাৰ আস্থাদিতা মামা ছোৱালী, ডাঙৰজনী, এইজনী সৰুজনী, তাৰপিছত আকৌ এই বেটা আৰু সৰু মামা ল'ৰাটো আগত গৈ আছে। এয়া পুৰা লগ পাই লৈ পেলাই অহাৰ পৰা খেলিয়ে আছে সিহঁতে। এই সৰু মামা ল'ৰা, এয়া মামা ছোৱালী। কাজিয়া নালাগিবা। কোনে ধৰি দিছে? তুমি এনেকৈ চুমা এটা দি দিয়াচোন চবকে, এনেকৈ দিয়া। ৰ'বা দিয়া ধুনীয়াকৈ। তোমাৰ নামটো কৈ দিয়া। কোৱা। নকয়, এতিয়া লাজ লাগি আছে তাৰ। আমি এতিয়া ঘৰলৈ আকৌ উভতিলোঁ, অকণমান এনেই আহিলোঁ পথাৰৰ ফালে। গৰু আনি আছে কোনোবাই। দিয়া ধুনীয়াকৈ আৰু এটা দি দিয়া। আৰু চুমা এটা দিয়া, লাজ কৰি থাকে। আৰু এয়া মামাহঁতৰ গাঁৱৰ ফালে বহুত গৰু আৰু ম'হ থাকে। এজন মানুহে কিমান গৰু থাকে চাওকচোন, মানে 20-25টাতো কমেই আৰু। দিয়া হ'বই হ'ল, আমি এতিয়া ভিতৰত যাওঁ। আৰু ভিতৰত আহিছোঁ, মামাই এয়া হাঁহ আনিছে আজি ৰাতি খাবলৈ।
যে ভিডিঅ' বনাওঁ আইতাই কয় মই বোলে সাংবাদিক কওক এতিয়া আপোনাৰ বিষয়ে কওক মই কি ক'ম এতিয়া এইফালে বেটা আৰু আমাৰ মামা ল'ৰা ছোৱালী চিপছ খাই আছে আমি এতিয়া সন্ধিয়া চাহ খাইছোঁ এইফালে আমাৰ ডাঙৰ মামা ছোৱালী পৰীক্ষা হৈ আছে গতিকে তাই পঢ়ি আছে আজি পুত মাহীক দি দিম হ'ব